আজি আমি অসম পুলিচৰ ইণ্টাৰভিউক লৈ সৰু এটা কথা আলোচনা কৰিম। এইটো হয়তো আপোনাৰ বহুত হেল্পফুল হ'ব। আপোনালোকে কেতিয়াও ভাবিছেনে যে অসম পুলিচৰ ফিজিকেল ইণ্টাৰভিউৰ ডেটটো আমি নিজৰ ইচ্ছামতে চেঞ্জ কৰিব পাৰোঁ? আৰু আপুনি ভাবিছেনে যে অসম পুলিচৰ ফিজিকেল ইণ্টাৰভিউখন আমি দুদিনত ডিভাইড কৰি কমপ্লিট কৰিব পাৰোঁ? আমি চবেই জানো যে অসম পুলিচৰ ইণ্টাৰভিউখন এদিনতে প্ৰথম ৰানিং, তাৰপিছত লং জাম্প, ইয়াৰ পিছত চিন আপ হৈ কিনে কমপ্লিট হয়। কিন্তু আপুনি যদি ইচ্ছা কৰে ৰানিং এদিনত আৰু 4-5 দিন পিছত লং জাম্প এদিনত কৰি আপোনাৰ ইণ্টাৰভিউ কমপ্লিট কৰিব পাৰিব। তো কেনেকৈ আপুনি এইটো কমপ্লিট কৰিব পাৰিব, কেনেকৈ আপুনি আপোনাৰ ফিজিকেল ইণ্টাৰভিউ যিটো ডেট আছে এডমিটত সেইটো চেঞ্জ কৰিব পাৰিব, তো সেইটো জানিবলৈ হ'লে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক। হাই, মই মুস্তফা আলী আৰু আপোনালোকে চাইছে মুস্তফা আলী 09। আপুনিও যদি অসম পুলিচৰ এনেকুৱা সৰু সৰু কথা শিকিব বিচৰা তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই ৰাখিব, যেতিয়া মই এনেকুৱা ভিডিঅ' লৈ আহিম চবৰে আগত দেখাৰ কাৰণে। তো বলক সময় নষ্ট নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম কথা হ'ল এইটো ভিডিঅ' জাষ্ট মই চবকে হেল্প কৰাৰ কাৰণে বনাই আছোঁ। এইটো ভিডিঅ'ৰ কোনেও মিছ ইউজ নকৰিব। এইটো ভিডিঅ' চাই হয়তো বহুতৰে জীৱন চেঞ্জ হৈ যাব। আমাৰ অসমত এনেকুৱা বহুত হাজাৰ হাজাৰ ল'ৰা ছোৱালী আছে যিদিনাখন ইহঁতৰ ইণ্টাৰভিউৰ ডেটটো থাকে এডমিটত, সিদিনাখন হয়তো ঘৰত কিবা ঘৰুৱা প্ৰব্লেম বা কিবা পাৰ্চনেল প্ৰব্লেম বা মেডিকেলি কিবা যদি ইছ্যু থাকে বা নিজৰ যদি এক্সাম থাকে, ইহঁতে ইণ্টাৰভিউ দিব নোৱাৰি সিফালে গুচি যায়, নিজৰ প্ৰব্লেমটোক লৈয়ে থাকে। এইটোৰ ফলত ইহঁতে না ইণ্টাৰভিউ দিব পাৰে না লাইফত আগবাঢ়িব পাৰে। তো সিহঁতক মই হেল্প কৰাৰ কাৰণে জাষ্ট ভিডিঅ'টো বনাই আছোঁ। যদি আপোনাৰ লাইফত এনেকুৱা অসুবিধা থাকে, সেই অসুবিধাটো আপুনি নিজে আগত সেইটোৰ ফালে যাওক, কিন্তু আপোনালোকে এডমিটৰ যিটো ডেট আছে ফিজিকেল ইণ্টাৰভিউ সেইটো ডেট চেঞ্জ কৰি বেলেগ এটা ডেটত ইণ্টাৰভিউখন দিব পাৰিব। তো এইটো চবেই নোৱাৰে, কণ্ডিশ্যন আছে। সেইকেইটা কণ্ডিশ্যনত যদি আপোনালোকে পৰা তেতিয়াহ'লে কিন্তু আপুনি আপোনাৰ এডমিটৰ ডেটটো চেঞ্জ কৰি ল'ব পাৰিব। প্ৰথম কথা হ'ল আপোনাৰ ফিজিকেল ইণ্টাৰভিউৰ আগত যদি আপুনি বা হাতত বা ভৰিত যদি ক'ৰবাত চোট পাইছে, ঠিক আছে, মেডিকেলি যদি আপুনি একদম ফিট নহয়, যদি অসুস্থ হৈ আছে, যদি ইনজৰি হৈ আছে আৰু সেইটোৰ যদি আপুনি ডক্টৰক দেখাইছে, যদি মেডিকেল যিটো ডকুমেণ্ট আছে এইটো ডকুমেণ্টত যদি আপোনাক যদি বেড ৰেষ্ট বা কিবা কিবি দিয়া থাকে, আপোনাৰ ইণ্টাৰভিউৰ সময়ত, এতিয়া মানি লওক যে আমাৰ ইণ্টাৰভিউ আছে মানি লওক 10 তাৰিখ, ঠিক আছে, সেই সময়খন যদি আপোনাৰ বেড ৰেষ্ট থাকে বা সেই সময়খন যদি আপোনাৰ যদি বেছি এটা যদি প্ৰব্লেম হৈ থাকে, তেতিয়াহ'লে আপুনি আপোনাৰ যিটো ইণ্টাৰভিউৰ ডেট আছে সেইটো ডেট চেঞ্জ কৰি ল'ব পাৰিব। কিন্তু এনেকুৱাও নহয়, যদি আপোনাৰ প্ৰব্লেমটো ইমানেই বেছি হয় যে সেইটো হওঁতে ভাল হওঁতে 2-3 মাহ লাগি যাব। এতিয়া মানি লওক আমাৰ ইণ্টাৰভিউ শেষ হ'ব 10 তাৰিখ, ঠিক আছে, এতিয়া আপোনাৰ ভাল হওঁতে যদি 25 তাৰিখ 30 তাৰিখ গুচি যায়, তেতিয়াহ'লে কিন্তু আপোনাৰ কাৰণে নৰখে। কাৰণ যেতিয়া আপুনি প্ৰথমতে যদি আপোনাৰ এনেকুৱা প্ৰব্লেম হয়, আপুনি আপোনাৰ মেডিকেল প্ৰব্লেম আৰু আপুনি নিজে আপোনাৰ ইণ্টাৰভিউৰ দিনা আপুনি ফিল্ডত প্ৰেজেণ্ট হ'ব। ফাৰ্ষ্ট টাইম ফিল্ডত প্ৰেজেণ্ট হৈ যোনে ইণ্টাৰভিউ ইনচাৰ্জ থাকে তাৰ লগত দেখা কৰি কিনে আপুনি মেডিকেল ডকুমেণ্টখিনি হাতত দি কিনে ৰিকুৱেষ্ট কৰিব যে ছাৰ, মোৰ মেডিকেলত এনেকুৱা প্ৰব্লেম হৈ আছে, মই ফিট নহয় বা মোৰ ভৰিত ইনজৰি হৈ আছে বা মই দুখ পাইছোঁ। সেইকেইটা ডকুমেণ্টে তাৰ ইণ্টাৰভিউ ফিল্ডত অল টাইম ডক্টৰ বহিয়ে থাকে, সেই ডক্টৰক দেখুৱাব। ডক্টৰে যদি কয় যে নহয় এইটো ঠিকে আছে, এইটো একচুৱেলি দুখ পাইছে, ইয়াৰ ভাল হওঁতে এসপ্তাহমান লাগিব, তো সেই হিচাপত আপোনাৰ ফিজিকেল ইণ্টাৰভিউৰ ডেটটো এসপ্তাহ পিছুৱাই দিয়া হ'ব। নেক্সট কথা হ'ল, যিহেতু এইবাৰ 2024ত যিটো আমাৰ অসম পুলিচৰ ইণ্টাৰভিউ পাতিব, এইটো যেনেকুৱা ডেট আহি আছে, এটা আনুমানিক ধাৰণা আৰু যদি ফেব্ৰুৱাৰী বা মাৰ্চ মাহত ইণ্টাৰভিউ পাতি দিয়ে, তেতিয়াহ'লে অসমত এনেকুৱা হাজাৰ হাজাৰ ল'ৰা ছোৱালী আছে যাৰ নেকি ছেকেণ্ড ইয়াৰৰ ফাইনেল এক্সাম বা ফাৰ্ষ্ট ইয়াৰৰ ফাইনেল এক্সাম সেই ইণ্টাৰভিউৰ সময়তে পঢ়িব। যদি মই নকওঁ যে ফেব্ৰুৱাৰীতে ইণ্টাৰভিউ হ'ব বা মাৰ্চতে ইণ্টাৰভিউ হ'ব, যদি পঢ়ে যে আপোনাৰ ইণ্টাৰভিউৰ দিনা যদি আপোনাৰ এনেকুৱা এক্সাম থাকে, ঠিক আছে, বা ফাইনেল এক্সাম চলি আছে, তেতিয়াহ'লে এনেকুৱা খুব কম মানুহৰ চিন্তাধাৰণাই আছে যে মই মোৰ ফাইনেল এক্সামটো নিদিয়াকৈ ইণ্টাৰভিউ দিম, ঠিক আছে। কিন্তু বহুতে ৰিস্ক ল'ব নিবিচাৰে যে মোৰ ইণ্টাৰভিউ কি হ'ব নাজানো, আগত মই এক্সামটো দিওঁ। তো এনেকুৱা যদি আপোনাৰ চিন্তাধাৰণা থাকে, তেতিয়াহ'লে আপুনি নিশ্চিন্তে আপুনি আপোনাৰ যিটো আপোনাৰ এডমিট আছে আৰু যদি আপোনাৰ ৰুটিনটো আছে, ঠিক আছে, সেৱাপত্ৰ যিটো ৰুটিন আছে আপোনাৰ এক্সামৰ, সেইটো লৈ কিনে আপুনি যদি আপোনাৰ এক্সাম আছে, যিহেতু আপোনাৰ এক্সাম ডেটত যদি ইণ্টাৰভিউটো পৰে, সেইদিনাখন আপুনি কি কৰিব, এদিন আগতীয়াকৈ এদিন আগতে ফিল্ডত আপুনি যাব।
যাই কিনে এই আপোনাৰ ইণ্টাৰভিউ ইনচাৰ্জৰ লগত আপুনি দেখা কৰিব কৰি কিনে ছাৰক ৰিকুৱেষ্ট কৰিব যে ছাৰ মোৰ এনেকুৱা এক্সাম আছে মই কালি মোৰ ইণ্টাৰভিউখন দিব নোৱাৰিম তো মোৰ এক্সাম আপুনি যদি মোৰ মানে ডেটটো চেঞ্জ কৰি দিয়ে মোৰ বহুত এটা সুবিধা হ'ব বা ভাল হ'ব ছাৰে চাব যে আপুনি সঁচা নে মিছা ঠিক আছে এইটো আপোনাক চেক কৰি তাৰপিছত আপোনাৰ মানে ডেটটো চেঞ্জ কৰি দিব বা যদি আপোনাক যদি মানে ইণ্টাৰভিউ ইনচাৰ্জে যদি আপোনাৰ ডেটটো চেঞ্জ নকৰায় ঠিক আছে যদি আপোনাৰ ওপৰত কিবা সন্দেহ হয় কিবা কিবি নকৰাবও পাৰে তেতিয়াহ'লে আপুনি আপোনাৰ ডিষ্ট্ৰিক্ট এছপিৰ ওচৰত যায়ো ৰিকুৱেষ্ট কৰিব পাৰে ডেটটো চেঞ্জ কৰাৰ কাৰণে আৰু এটা কথা আপোনাৰ যদি ফিজিকেল ইণ্টাৰভিউৰ দিনা আপুনি যদি ফিজিকেল ইণ্টাৰভিউ দিব গৈছে ঠিক আছে আপুনি ফিজিকেল ইণ্টাৰভিউ দি থকা সময়ত যিহেতু আপোনাৰ প্ৰথমত ৰানিং হ'ব এতিয়া আপুনি ৰানিং দাউৰি আছে ৰানিং কমপ্লিট হওঁতে বা ৰানিং কৰোঁতে যদি আপুনি ভৰিত দুখ পাইছে ঠিক আছে মানে ভৰি এনেকুৱা বহুত হয় ইণ্টাৰভিউত যে ভৰি ফাটি যায় ভৰিত দুখ পায় বা বহুত হয় এনেকুৱা ঠিক আছে তো কি হ'ল যে মানি লওক আপুনি যেনে তেনে আপোনাৰ ৰানিংটো কমপ্লিট কৰিছে কিন্তু আপোনাৰ ভৰি মানে ফাটি গ'ল আপোনাৰ ভৰিৰে তেজ ওলাই আছে তেতিয়া ফিল্ডতে ডক্টৰ বহিয়ে থাকে আপুনি মানে যদি আপুনি মানে লং জাম্প কৰিবলৈ সক্ষম নাথাকে তেতিয়াহ'লে আপুনি লগে লগে যাই কিনে মেডিকেল ডক্টৰৰ ওচৰত যাই কিনে ছাৰক ক'ব পাৰে যে ছাৰ এনেকুৱা কথা মই ৰানিং কৰোঁতে ইয়াত এনেকৈ দুখ পালোঁ তো দুখ পোৱাতে মোৰ ভৰিটো মানে বহুত বিষাই আছে মই আৰু মানে লং জাম্প কৰিবলৈ সক্ষম নাই মানে মই যে ভৰি পেলোৱাম সেইটোও মোৰ মানে তাকত নাই মই বহুত দুখ পাই আছোঁ তো আমাৰ ডক্টৰ ছাৰজনে তেতিয়া আপোনাক ভালকৈ চাব আপোনাৰ ভৰিত দুখ পাইছে বা য'তে দুখ পাইছে বা আপোনাৰ যিটো প্ৰব্লেম সেইটো আপোনাক ভালকৈ চোৱাৰ পিছত ছাৰে তাত যিজন ইনচাৰ্জ আছে তাৰ লগত কথা পাতিব যে ল'ৰাটো এনেকুৱা ল'ৰাটো দাউৰতে এনেকুৱা এটা দুখ পালে এনেকুৱা বা ল'ৰাটোৰ ভৰি ফাটি গ'ল তেতিয়া লগে লগে আপোনাৰ তাতে বেণ্ডেজ কৰি কিনে দিব যদি আপোনাৰ যদি এনেকুৱা সুবিধা থাকে আপোনাক লগে লগে আপোনাৰ ডেটটো চেঞ্জ কৰি দিব আৰু এটা কথা কৈও আপোনালোকে আপোনাৰ ফিজিকেল ইণ্টাৰভিউখন কমপ্লিট কৰিব পাৰিব তো এটা কথা মনত ৰাখিব যে এনেকুৱা কৰি যে আপুনি আপোনাৰ ইণ্টাৰভিউখনৰ ডেট মানে চেঞ্জ কৰি ল'ব পাৰে ঠিক আছে এতিয়া কোনেও এনেকুৱা নকৰিব যে আপোনাৰ একো এক্সাম একো নাই কিন্তু আপুনি মানে ফিজিকেলি একচুৱেলি ৰেডি হ'ব পৰা নাই কাৰণে যদি ভাবে যে মই যাই কিনে মোৰ ইণ্টাৰভিউৰ ডেটটো চেঞ্জ কৰি নিম তেতিয়াহ'লে কিন্তু আপুনি নোৱাৰিব আৰু এইটো চেষ্টা কৰিব নালাগে ঠিক আছে আপুনি যদি ভাবে যে মই এখন মানে মোৰ ফেক মানে ৰুটিন বনাই ল'ম বা ফেক এটা এডমিট বনাই লৈ কিনে যাই কিনে তাতে দেখুৱাম এনেকুৱা ভুল কেতিয়াও নকৰিব ঠিক আছে বা এইটোও চেষ্টা নকৰিব যে মোৰ হয়তো এদিনতে বা ৰানিং কৰি বা এদিনতে লং জাম্প মাৰিলে প্ৰব্লেম হ'ব কাৰণে মই ইচ্ছা কৰি ভৰিত দুখ দিওঁ এইটোও কেতিয়াও নকৰিব ঠিক আছে কাৰণ যোনে অৰিজিনেল মানে এই তকলিফত আছে তাকে সুবিধাটো দিব লাগে ঠিক আছে চৰকাৰে যদি সুবিধা দিছে এতিয়া যদি চবে এইটো সেইফালে যাব খোজে তেতিয়াহ'লে কি কৰিব এই খঙতে কাকোৱে নিদিব এতিয়া আপোনাকতো নিদিব একচুৱেলি যোনে বিপদত পৰি আছে সিও নাপাব তো আশা কৰোঁ তো চবে বুজি পাইছে কেনেকৈ ডেটটো চেঞ্জ কৰি ল'ব লাগে তো ভিডিঅ'টো বেছিকৈ শ্বেয়াৰ কৰিব কাৰণ মই এইটো নিবিচাৰোঁ যে মানে যদি কাৰোবাৰ যদি প্ৰব্লেম হৈ আছে সেইটো প্ৰব্লেমৰ কাৰণে যদি তাৰ ইণ্টাৰভিউখন গুচি নাযায় ঠিক আছে আপোনালোকৰ প্ৰব্লেমটো আছে ঠিকে আছে আপোনালোকে ইণ্টাৰভিউখন দিবৰ কাৰণে ইণ্টাৰভিউ ডেটটো চেঞ্জ কৰি লওক চেঞ্জ কৰি লৈ হ'লেও ইণ্টাৰভিউটো দিবৰ কাৰণে চেষ্টা কৰক কাৰণ প্ৰব্লেম আজি আছে কালি নাথাকিব কালি প্ৰব্লেমটো আপোনাৰ গুচি যাব কিন্তু এইটো যে ইণ্টাৰভিউখন গুচি যোৱাৰ পিছত কিন্তু আপোনাৰ কেতিয়াও নাহে ভৱিষ্যত যদি এবাৰ গুচি যায় ভৱিষ্যতক আপুনি কেতিয়াও মানে ধৰিব নোৱাৰিব এনেকুৱা বহুত হয় ঠিক আছে যে আপোনাৰ আজি ইণ্টাৰভিউ আছে আপোনাৰ একো প্ৰব্লেম নাই আপুনি ইণ্টাৰভিউ দিব গৈছা ঠিক আছে তাতে যাই কিনে কিবা এটা টেকনিকেল ইছ্যু হ'ব পাৰে এইটো মেচিনাৰী বস্তু একো ক'ব নোৱাৰোঁ ঠিক আছে যিহেতু আজিকালি এইটো যে বস্তু কম্পিউটাৰ আৰু ইণ্টাৰনেটৰ জৰিয়তে ইণ্টাৰভিউখন কমপ্লিট কৰায় তো যদি টেকনিকেলি যদি কিবা ইছ্যু হোৱাৰ পিছত বহুতো এনেকুৱা হয় যে সেইদিনাখনৰ ইণ্টাৰভিউখন কেঞ্চেল কৰি দিয়া হয় তো যদি একদম চবৰে ইণ্টাৰভিউ কেঞ্চেল হয় ঠিক আছে যে এজনৰো ইণ্টাৰভিউ লোৱা নাই এটা বেষ্টও দৌৰা নাই ইণ্টাৰভিউ কেঞ্চেল তেতিয়াহ'লে ঠিকে আছে তথাপিও এটা কথা মনত ৰাখিব যদি ইণ্টাৰভিউ কেঞ্চেল হয় সেইদিনাখন কিন্তু আপোনাৰ ডেট দিব যে অমুক তাৰিখে আপোনাৰ ইণ্টাৰভিউখন পাতিব সেইদিনাখন কিন্তু চবৰে এডমিটত সেই ডেটটো মেনশ্যন কৰি দিয়ে ঠিক আছে সেইটো মানে হাতে লিখি কিনে দি দিব যিজন ইনচাৰ্জ আছে সেইজনে যদি চবৰে একেলগে হয় যে এজনো মানে ইণ্টাৰভিউ লোৱা নাই তাতে যদি ইণ্টাৰভিউ ডেটটো কেঞ্চেল হৈ গ'ল ঠিক তেতিয়া যদি আপোনাৰ যদি মানে এডমিটত যদি ডেটটো চেঞ্জ নকৰে তেতিয়াহ'লে একো প্ৰব্লেম নাই কাৰণ চবে জানে যে অমুক তাৰিখৰ যিটো ইণ্টাৰভিউ অমুক তাৰিখে হ'ব আপোনাৰ এডমিট চালে গম পাব কিন্তু এনেকুৱাও বহুত হয় যে 2টা বেচ 3টা বেচ ইণ্টাৰভিউ হৈ গ'ল আপুনি 4 নম্বৰ বেচটোত আছে ঠিক আছে আপোনাৰ সময়ত যেতিয়া গ'লে আপুনি তেতিয়া সেই সময়খনত আপোনাৰ কি হৈ গ'ল
মানে মেচিন বেয়া হৈ গ'ল বা টেকনিকেলি কিবা ইছ্যু হৈ গ'ল তাৰ পৰা ইণ্টাৰভিউখন কেঞ্চেল কৰিব লগা হৈ গ'ল তো এনেকুৱা যদি পৰিস্থিতি আছে আপোনাৰ যেতিয়ালৈকে আপোনাক মানে আপোনাক যদি কয় যে আপোনাৰ ইণ্টাৰভিউখন 2 তাৰিখে হ'ব 3 তাৰিখে হ'ব ঠিক আছে ছাৰ হ'ব কিন্তু যেতিয়ালৈকে মানে আপোনাৰ এডমিটত ডাইৰেক্ট লিখি দিব ঠিক আছে আপুনি মানে আপোনাক যদি কৈ দিছে যে আপোনাৰ মানে ইণ্টাৰভিউখন 2 দিন পিছত হ'ব লগালগ কিন্তু উভতি নাহিব ঠিক আছে লগালগ উভতি নাহি আপোনালোকে কি কৰিব তাতে ছাৰে চবৰে এডমিটত কিনে লিখি কিনে ডেটটো চেঞ্জ কৰাই দিব ঠিক আছে যে কাৰণ অলৰেডিতো বহুত ল'ৰাৰ হৈয়ে গ'ল নহ'লে এইটো কি খেলি মেলি হ'ব যে যিবিলাক ল'ৰা সিদিনাখন ইণ্টাৰভিউ বেয়া হ'ল বা ফেইল কৰিলে সিদিনাখন এই নেক্সটৰ দিনাখন আহিবলৈ চেষ্টা কৰিব তো সেইকাৰণে বাকী যিমান ল'ৰা থাকে সেই চবৰে এডমিটত ডেটটো মেনশ্যন কৰি দিয়া থাকে আৰু ছিগনেচাৰ কৰি দিয়া থাকে যে অমুক তাৰিখে আপোনালোকৰ ইণ্টাৰভিউ হ'ব আপোনালোকৰ ৰিপৰ্টিং ডেটৰ অমুক আপোনালোকৰ অমুক সময়ত ইয়াতে আহি যাব ভিডিঅ'টো বেছিকৈ শ্বেয়াৰ কৰক বা বেছিকৈ আপোনালোকে যিমান আপোনাৰ লগৰ আছে চবৰে লগত ভিডিঅ'টো শ্বেয়াৰ কৰিব বা যাতে চবে জানি পায় যে সিদিনাখন ইণ্টাৰভিউৰ দিনা যদি কিবা প্ৰব্লেম থাকে কেনেকৈ ইহঁতে মানে ভয় নাখায় বা ইণ্টাৰভিউ নিদিয়াকৈ যাতে নাথাকে চবে যাতে ইণ্টাৰভিউ দিব পাৰে নিজৰ যাতে ডেটটো চেঞ্জ কৰি লৈ হ'লেও ইণ্টাৰভিউখন দিয়ে তো ইনফৰমেশ্যনখন যদি ভাল লাগি থাকে তেতিয়াহ'লে ভিডিঅ'টো এটা লাইক কৰি দিব তো ভিডিঅ'টো মই ইয়াতে সমাপ্ত কৰোঁ জয় হিন্দ